অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ অধীনত নিৰ্মিত গৌৰৱ পথৰ ফলত মৃত্যু হ'ল এজন যুৱকৰ। বোকাখাতৰ দীপলু পথত আখুৱাযুক্ত পথটোৰ নিৰ্মাণৰ বিৰোধিতা কৰি কেইবাটাও বাতৰি চেনেলে বাতৰি সম্প্ৰচাৰ কৰাৰ উপৰিও সামাজিক মাধ্যমতো ইয়াৰ সৰব প্ৰতিবাদ হৈছিল। তৎসত্ত্বেও লোক নিৰ্মাণ বিভাগৰ বিষয়া আৰু ঠিকাদাৰৰ বুজাবুজিত নিৰ্মিত বিসংগতিপূৰ্ণ পথটোৰ ডিভাইডাৰত লাগি যোৱা কালি এজন মটৰচাইকেল আৰোহীৰ অকাল মৃত্যু হয়। ইয়াকে লৈ বহু লোকে উত্তাল কৰি তোলে বোকাখাতৰ আৰক্ষী চৌহদ। ফলশ্ৰুতিত গা লৰিল লোক নিৰ্মাণ বিভাগৰ। তথাপিও ভাঙি পেলোৱা হ'ল গৌৰৱ পথৰ ডিভাইডাৰ। কালি মানুহ এজন ঢুকালে, আজি এইটো কাৰণে এইবোৰ উঠাইছিলে। এইটো কাৰ কাৰণে হৈছে আপোনালোকে কওক, কোনে কৰিছিলে, কাৰ আইডিয়াত কৰিছিলে? এতিয়া গাড়ী সোমাব দিয়া নাই, গাড়ী সোমাব দিয়া নাই। আমি কি খোজকাঢ়ি যাম নেকি গাড়ীটো? ডিভাইডাৰটো কোনে দিছিলে, কাৰ আইডিয়াত, কোনে পইচা খালে? এইবোৰ আগতেও ভিডিঅ' কৰিছিলে, কিন্তু ইমান দিনে কৰা নাছিলে। কালি মানুহজন এক্সিডেণ্ট হোৱাৰ কাৰণে আজি উঠাইছে। আগৰ পৰা কি কৰি আছিলে তেখেতলোকে? ৰাইজৰ প্ৰশ্ন, এনে অদূৰদৰ্শিতাৰে নিৰ্মিত পথত চৰকাৰী ধনৰ অপচয়ৰ বাবে দোষী বিষয়া ঠিকাদাৰৰ বিৰুদ্ধে চৰকাৰে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে? আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বোকাখাত জিলা সমিতিয়ে মুখ্যমন্ত্ৰীৰ এই গৌৰৱ পথটোৰ বিসংগতি সন্দৰ্ভত আমি বহুবাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো অৱগত কৰিছিলোঁ আৰু বোকাখাতৰ সমজিল্লা প্ৰশাসনৰ আয়ুক্ত মহোদয়কো আমি অনুৰোধ জনাইছিলোঁ। এই বিসংগতিপূৰ্ণ এই মুখ্যমন্ত্ৰী গৌৰৱ পথটো যে বহু অবৈজ্ঞানিকসন্মতভাৱে নিৰ্মাণ কৰা হৈছিল, এই বিষয়টো আমি তথ্য সহকাৰে দাঙি ধৰিছিলোঁ আৰু তাৰ পৰৱৰ্তী পৰ্যায়তো আমি বোকাখাতৰ সমজিল্লা প্ৰশাসনে এই বিষয়টো যে কোনো কাণসাৰ দিয়া নাছিল, সেই এক দুৰ্ভাগ্যজনক বুলি আমি অভিহিত কৰিছোঁ। আৰু আপোনালোকে জানিবলৈ পাই সুখী হ'ব যে আমি যেতিয়াৰ পৰা এই বিষয়ত আমি অৱগত কৰি আহিছিলোঁ, তাৰ পৰৱৰ্তী পৰ্যায়ৰ পৰা আপোনালোকে সঘনাই দেখিছিলে ইয়াত সংঘটিত হৈ আছিলে দুৰ্ঘটনা। আৰু যোৱাকালিও ইয়াৰ এই ডিভাইডাৰৰ ফলত এজন লোকৰ নিৰীহৰ মৃত্যু হ'ল। আৰু সেই সন্দৰ্ভত আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অৱগত কৰিছোঁ আৰু তেখেতক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৈছোঁ। এইকেইজন বিষয়াৰ ওপৰত, যিকেইজন অসমৰ বোকাখাতৰ লোক নিৰ্মাণ বিভাগৰ যিকেইজন বিষয়াৰ জৰিয়তে এই মুখ্যমন্ত্ৰীৰ গৌৰৱ পথটোৰ এনেধৰণৰ ব্যৱস্থা কৰিলে, সেইকেইজন ব্যক্তিৰ ওপৰত অতি শীঘ্ৰে দৃষ্টান্তমূলক শাস্তি বিহিবৰ বাবে আমি দাবী জনাইছোঁ। আৰু অন্য হাতেদি যিজন ঠিকাদাৰ এই কামটো কৰিছিল, এই ঠিকাদাৰজনে যি গৌৰৱ পথৰ যিটো ক্ৰাইটেৰিয়া, গৌৰৱ পথটো কেনেধৰণৰ হ'ব লাগিছিল, কি কথা তেওঁ নজনাকৈ এনেধৰণৰ বিসংগতিমূলক পথটি নিৰ্মাণ কৰিলে। আৰু তেওঁ সেই ৰাস্তাৰ নিৰ্মাণৰ বাবে প্ৰথমজন জগৰীয়া ব্যক্তি। আৰু আজিৰ এই প্ৰতিবাদথলীৰ পৰা আমি অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে এই ঠিকাদাৰজনৰ ওপৰত আৰু লগতে বোকাখাতৰ লোক নিৰ্মাণ বিভাগৰ যিজন বিষয়াৰ পৃষ্ঠপোষকতাত এনেধৰণৰ কাৰ্য সম্পাদিত হ'ল, তেখেতলোকৰ ওপৰতো দৃষ্টান্তমূলক শাস্তি বিহিব লাগে। আৰু এই গৌৰৱ পথৰ যি টকাৰ অপচয় হ'ল, এই টকাখিনি ক'ৰ পৰা ৰাইজক ঘূৰাই দিব? প্ৰতিটো এটকা পইচা ৰাইজৰ টকা অপচয় হোৱা এনে বিষয়াৰ ওপৰত দৃষ্টান্তমূলক অতি শীঘ্ৰে শাস্তি বিহিবৰ বাবে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ। বোকাখাতৰ পৰা ভূপেন হাজৰিকা ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।